নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্যতে ভিডিঅ'ৰ মাজলৈ। আৰু এতিয়া মানে যি হ'বলৈ গৈ আছে ছেপ্টেম্বৰ অক্টোবৰতে হ'ব। যিয়ে নহওক, তেওঁ নৱেম্বৰ বুলিয়ে কওক, লাগিলে ডিচেম্বৰ বুলিয়ে কওক, যেনেকুৱা যি ধৰণৰ যিমানেই নকওক, লাগিলে আকৌ আগষ্ট জুলাই বুলিও লাগিলে কওক, কিন্তু যি হ'বলৈ গৈ আছে এতিয়া কেৱল হ'বগৈ ছেপ্টেম্বৰ আৰু অক্টোবৰতে। ৰিজাল্টো দিব ছেপ্টেম্বৰতে, এপইণ্টমেণ্ট হ'ব অক্টোবৰতে, আৰু নিউ ভেকেঞ্চিও সেই অক্টোবৰ শেষৰ ফালে আহি যাব। এতিয়া গম পাইছে, এতিয়া মানে ইমান প্ৰচেছসমূহ জল্দি কৰি পেলাই এতিয়া 4-5 মাহমান মাজত বহাই থৈ দিছে, বা ৰিজাল্টলৈও এতিয়াতো মাজত আৰু দুটা মাহ আছে বুলি ধৰি থোৱা। জুলাই, আগষ্ট, ছেপ্টেম্বৰ, প্ৰায় 2.5 মাহ 3 মাহ মানেই আছে বাৰু। যি কি নহওক মাজত মানে যথেষ্ট সময় আছে, কিন্তু ঘপককৈ এক্সামডাল পাতি, ঘপককৈ ভাইবা পাতি, ফিজিকেলটো বাৰু ঠিকেই সময় হ'ল, কিন্তু এক্সাম ভাইবাত ইমানে জল্দি কৰিলে সেই অনুপাতে ভাবিলে ৰিজাল্টো দি দিব। কিন্তু এতিয়া বহুত কেণ্ডিডেটে বিচাৰিছে এপইণ্টমেণ্ট লাগিলে দেৰি হওক, 10 অক্টোবৰত হওক, 20 অক্টোবৰত হওক, যেতিয়াই হৈ থাকে, কিন্তু ৰিজাল্টটো দিব লাগে। মানে তেওঁলোকে এই চিন্তাটোৰ পৰা মুক্ত হ'ব লাগে, সেইখিনি বিচাৰিছে। পাছ ফেইলটো থাকিবই, কোনোবা পাছ কৰিব, কোনোবা ফেইল কৰিব। এতিয়া আজিৰ তাৰিখত অসম পুলিচৰ ৰিজাল্টক লৈ যিমানখিনি কেণ্ডিডেট ৱেইট কৰি আছে, সকলোজনে পাছ কৰিব, সকলোৱে কেতিয়াও পাছ নকৰে। 50% পাছ কৰিব, 50% ফেইল কৰিব। কাৰণ এটা পোষ্টৰ 2জনকৈ হ'লে বা 5600 যিমানে পোষ্ট নাথাকক, লাগিলে 6000 পোষ্ট আছে, 12000 কেণ্ডিডেট, বা সেই হিচাপত গ'লে 10000 মান হ'ব। তাৰে কিছুমান অভাৰলেপিং, এটা পোষ্টত 6টা-7টাত আছে, তেনেকুৱা কিছুমান আছে, কেণ্ডিডেট কিছুমান সোমাই থাকে, কেইবাটাও পোষ্টত আছে। সেই হিচাপত গ'লে যদি আমাৰ 6000 পোষ্ট হয়, অতি বেছি 9 বা 10000 কেণ্ডিডেট হ'ব, বা ধৰি থোৱা 9-10000। গতিকে তাৰ ভিতৰত সেই 6000হে চাকৰি পাব, বাকী 4-5000টো আউট হৈ যাব। গতিকে সেই আউট হোৱা কেণ্ডিডেটখিনিয়ে মানে বিশেষকৈ বিচাৰি আছে যাতে ৰিজাল্টটো সোনকালে দিয়ক, আমি বেলেগ কিবা এটা কামত সোমাই যাওঁ আৰু। কাৰণ 4-5 মাহ ৰখি থকাটো মানে এতিয়া মানে বহুত অসম্ভৱ হৈ উঠিছে। মানে সেইখিনি সময়ত ঠিকেই আছিল, যেতিয়া 2023ত এপ্লাই হৈ আছিল তেতিয়া ঠিকেই আছিল, বহুত জোচত আছিল, প্ৰেক্টিছ কৰি আছিলোঁ, ইণ্টাৰভিউ হৈ আছিল, মানে ইখনৰ পিছত সিখন নটিচ আহি আছিল, আপডেট দি আছিল। কিন্তু এতিয়া ৰিক্ৰুটমেণ্টটো শেষ হৈ যোৱাৰ পাছত যিহেতু এতিয়ালৈকে একো আপডেট নাই, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ যিবিলাক কথা কৈ আছে, মানে এই সময়খিনি ৰখিবলৈ বহুত মানে অশান্তিকৰ হৈ পৰিছে। কাৰণ এটা ইণ্টাৰভিউৱে 3 বছৰমান কমপ্লিট লগাই দিয়ে, বাকী 3 বছৰত যদি চিলেকশ্যন পায়তো ঠিকেই, যদি চিলেকশ্যন নাপায় 3 বছৰ বেকাৰ গুচি গ'ল, তেওঁতো অন্য কামত সোমাব পাৰিলেহেঁতেন। গতিকে সকলোৰে কথাবিলাক বেলেগ, বিশেষকৈ আমাৰ গাঁৱলীয়া জীৱনৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত অসুবিধা হৈ পৰে। চহৰীয়াখিনি বা ধনীসকলৰ কথা বেলেগ, কিন্তু আমাৰ গাঁৱৰ যিখিনি মানে অসুবিধাত থাকে বা অসুবিধাৰ সন্মুখীন যিসকলে মানে এটা পোষ্টৰ বাবে ৱেইট কৰি থাকে, মেৰিটত নাম আহিব বুলি, তেওঁলোকৰ বাবে যথেষ্ট মানে অসুবিধা। আৰু কি কৰিব, ঘৰখন চলিব ক'ৰ পৰা, নাম আহিব নে নাহে, ক'লৈকো যাবও নোৱাৰে, ইটো কৰিব নোৱাৰে, সিটো কৰিব নোৱাৰে, নতুন ভেকেঞ্চিক লৈ এতিয়া প্ৰেক্টিছো কৰিব নোৱাৰে, কাৰণ সেইখিনিক লৈ একো আপডেট নাই। আকৌ সেই ইণ্টাৰভিউখিনি বা কেতিয়া হ'ব। গতিকে মুঠতে এতিয়া টেনশ্যনৰ ওপৰি টেনশ্যন, ইফালে চালেও অশান্তি অনুভৱ লাগে, সিফালে চালেও অশান্তি অনুভৱ লাগে। মুঠতে এতিয়া মানে একো কৰিব নোৱাৰা হৈছে, মানে পূৰা ডিষ্টাৰ্ব। এতিয়া সকলোৱে বিচাৰিছে ৰিজাল্টটো সোনকালে দি দিয়ক, এপইণ্টমেণ্ট দেৰিকৈ দিয়ক। তাৰ কোনো আমাৰ মানে সেই এপইণ্টমেণ্টক লৈ আমাৰ কোনো মানে বেলেগ ক'বলগীয়া নাই, খালি ৰিজাল্টটো লাগে। এতিয়া ৰিজাল্টটো দিব সেই ছেপ্টেম্বৰ মাহলৈ, আপোনালোকে ৱেইট কৰক। তেওঁ কৈছে 5 বা 10 দিনৰ আগত ৱেইট দিব, গতিকে ছেপ্টেম্বৰ লাষ্ট উইকলৈ ৱেইট কৰক। উপায় নাই আৰু, বিশেষ এতিয়া ক'ব নোৱাৰিম। এতিয়া জুলাই মাহ আজি 15 তাৰিখমান হ'ল চাগে, পাহৰিছোঁ কি জুলাই আজি কেই তাৰিখ হ'ল, কিন্তু জুলাই মাহতো এনেকৈ যাবগৈ, আগষ্ট থাকিব, আকৌ আগষ্ট মাহটো গ'লে আকৌ ছেপ্টেম্বৰ, আকৌ লাষ্ট উইকলৈ ৱেইট কৰিব লাগিব। গতিকে সেই হিচাপত ৰিজাল্টসমূহ ছেপ্টেম্বৰ লাষ্ট উইকতে দিব, বা দি দিব। মুঠতে ছেপ্টেম্বৰ লাষ্ট উইকলৈ ৱেইট কৰা অসম পুলিচৰ ৰিজাল্টক লৈ যিমানখিনি কেণ্ডিডেটে অপেক্ষা কৰি আছে, যিসকলে বিচাৰিছে, বহুত ধৈৰ্য ধৰি আছে, কষ্ট কৰি আছে, তেওঁলোকৰ চিলেকশ্যন পোৱাটোৱে বিচাৰিছোঁ। খালি অভাৰলেপিং মানে নহয়, কিন্তু এটা পোষ্টতো কেইবাজনেতো ৰিটাৰ্ণ দিছে ন, সেইটো হিচাপতো অভাৰলেপিংটো অলৰেডিটো হৈয়ে গ'ল ফিজিকেলৰ পৰাই। বাকী মেৰিটতহে নহ'বগৈ, এজনেই চিলেকশ্যন পাব, কিন্তু অলৰেডিটো 6-7টা পোষ্টত তেওঁক ৰিটাৰ্ণ দিবলৈ মাতিলেই। গতিকে সেই হিচাপত কাট অফটো বহুত ফিজিকেলত গুচি গ'ল। গতিকে বাৰু যি কি নহওক, ৰিজাল্ট এতিয়া হ'ব ছেপ্টেম্বৰ, অক্টোবৰ, এইখিনিত এপইণ্টমেণ্ট ৰিজাল্ট মুঠতে চব চলি থাকিব। বাকী নিউ ভেকেঞ্চিও সেইখিনি সময়তে হ'ব। বাকী CM ছাৰে যিমানে কওক নকওক, মুঠতে ছেপ্টেম্বৰ, অক্টোবৰ এইখিনি সময়তে পূৰা ৰিজাল্টৰ সময়, নিউ ভেকেঞ্চিৰ সময়, এপইণ্টমেণ্টৰ সময়, মানে পূৰা ধাৰাধাৰ চলি থাকিব। আৰু বাকী 40,000 মান হ'ব এপইণ্টমেণ্ট গুৱাহাটীত বা খানাপাৰাত। আৰু বাকী বিশেষ একো নকওঁ, যিমানখিনি ৱেইট কৰি আছে নিউ ভেকেঞ্চি হওক বা ৰিজাল্টক লৈ, সকলোৱে ভাল হওক, সকলোৱে প্ৰস্তুতি চলাই থাকে। যোনে যোনটোৰ বাবেই পৰীক্ষা নিৰীক্ষা মানে যি কৰি আছে, মুঠতে
ভালদৰে কৰা। ইয়াত আৰু বিশেষ একো নতুনকৈ ক'ব নোৱাৰিম, কাৰণ অফিচিয়েলিভাৱে কিবা এটা আপডেট পালে ভাল লাগে বোলে এইখন নটিচ ওলাইছে, এইখনক লৈ কিবা এটা অলপমান আলোচনা কৰি জনাওঁ। কিন্তু অফিচিয়েলিভাৱে একো আপডেট নাই, কেৱল CM ছাৰে কৈ আছে অক্টোবৰ নৱেম্বৰ। এই কথাখিনি নিশ্চয় তোমালোকে বুজি পাইছে। গতিকে আজি ভিডিঅ'টোত একো আপডেট নাছিল যদিও কথাখিনি জনাব বিচাৰিছিলোঁ, কাৰণ ভিডিঅ'সমূহ চাই যথেষ্ট ভাল পায়। বহুত মানে মোক ভাল পাওঁ যথেষ্টখিনি আছে। ক'ৰবাত গ'লে সাংঘাতিকভাৱে মৰম পাওঁ। লোকেলখিনি নহয়, লোকেলখিনি বহুত হাৰামি আছে আমাৰ ইয়াৰ, নকওঁ নাম। লোকেলবিলাক বহুত হাৰামি হয়। বাকী দূৰৰ জেগাত গ'লে যিখিনি ৰেছপন্স পাওঁ ন, সাংঘাতিকভাৱে, কেতিয়াও ভবাই নাছিলোঁ। বাৰু যিখিনি সকলোকে ধন্যবাদ দিছোঁ। বাকী তোমালোকে প্ৰস্তুতি চলাই থাকা, এতিয়া মুঠতে কনফিডেঞ্চত থকা, ৰিজাল্ট ভাল হওক বুলি এতিয়া ভগৱানক সেৱা কৰা, যাতে নামটো আহে সেইটোৱে কামনা কৰা। বাকী নিউ ভেকেঞ্চিক লৈ যিখিনি ৱেইট কৰি আছে, যাতে ভেকেঞ্চি সৰহকৈ দিয়ে সেইটো আশা কৰা। 2500 ভেকেঞ্চি আহিলে মই কৈছোঁ যে আশা কৰি লাভেই নাই। হ'ব 2500টো চাকৰি হ'ব, কিন্তু মানে এনেকুৱা হাই লেভেলৰ ফিজিকেল দেখুৱাব লাগিব ন। এতিয়া আজিৰ তাৰিখত যেনেকৈ অসম পুলিচত 59 খাদে মালি ওলাই গ'ল, গতিকে তেনেকুৱা নিচিনা মানে একদম ফিজিকেল হ'ব লাগিব, তেতিয়াহে 1500 নিউ যি ভেকেঞ্চি আহিবলৈ কৈছে তেতিয়া কাম দিব। বাকী যদি 7000 8000 যদি কনষ্টেবল লেভেলৰ কিবা পোষ্ট আহি যায়, তেতিয়াতো মজা চান্স আছে। বাকী মুখ্যমন্ত্ৰী মহোদয়ে যাব, পোষ্ট থকাটো যথেষ্টখিনি থাকেই আমি ভাবোঁ। বাকী তেওঁ জানিব ক'ত কিমান দিয়ে নিদিয়ে। এতিয়া 23তে এপ্লাই কৰা, আজি 25 পৰ্যন্ত হ'ল, ক্লিয়াৰে হোৱা নাই। বাকী এই বয়সখিনিতো প্ৰায় গুচিয়ে গ'ল, 2-2.5 বছৰটো প্ৰায় একো ইণ্টাৰভিউৱে কৰিব নোৱাৰিলে। অসম চৰকাৰৰ কথা কৈছোঁ। খালি আমাৰ লেট কৰে কামখিনি, কামটো কৰি দিয়ে সম্পূৰ্ণ ক্লিয়াৰ কৰি, খালি লেট কৰে, সেইটো এটা প্ৰব্লেম সমস্যা। মামাই এই কথাটোত কিয় জানো মন নিদিয়ে। তেওঁ মন দিলে ভাল লাগে। বাকী বেলেগক কোৱাটো একো মানে আমি বেলেগক কৰি লাভ নাই, কেৱল তেওঁক কৈহে লাভ হয়। যিকোনো কথা মুঠতে তেওঁক ক'লেহে কাম দিব, বাকী বেলেগক কৈ লাভ নাই মই ভাবোঁ। বাকী ধন্যবাদ থাকিল সকলোৱে ৰিজাল্টক লৈ ৱেইট কৰি আছা, ৰিজাল্ট ভাল হওক। নিউ ভেকেঞ্চিক লৈ ৱেইট কৰি আছা, প্ৰিপেৰেশ্যন চলাই থকা। অগ্নিবীৰো হ'ব খুব সোনকালে, ফিজিকেল হ'ব, তাৰো আপডেট দি আছোঁ। কিছুমান মই লিংক দি আছোঁ, জোতাৰ লিংক, চুচৰ লিংক। সেই লিংকবিলাক তোমালোকে যিকোনো ভিডিঅ'ত চাই তোমালোকে ক্লিক কৰি অৰ্ডাৰ কৰি ল'বা। যিকোনো বুকৰ লিংক দি আছোঁ, অৰ্ডাৰ কৰি ল'বা। SSC আহিব, বুকৰ লিংক দি আছোঁ, অৰ্ডাৰ কৰি ল'বা। বাকী ধন্যবাদ থাকিল। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা। একো আপডেট নাছিল, কিন্তু কথাখিনি জনাব চেষ্টা কৰিলোঁ। খুব সোনকালে আহিবা, মানে মাজত আৰু 2 বা 2.5 মাহ ৱেইট কৰা। এই 2-2.5 মাহে যথেষ্ট টাইম মানে ল'ব আৰু মানে অশান্তিকৰ হৈ পৰিব। এই ধৈৰ্য ধৰা, বাকী বিশেষ একো ক'ব নোৱাৰিম। ধন্যবাদ।